বুধবাৰৰ দিনটোৰ পৰা তিনিচুকীয়া জিলা প্ৰশাসনে তিনিচুকীয়া জিলাত বলপূৰ্বক চান্দাৰ সংগ্ৰহ আৰু ধন দাবী নিষেধাজ্ঞা জাৰি কৰি ইতিমধ্যে জিলাখনত 144 ধাৰা জাৰি কৰিছে আৰু তাৰ পিছতে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নিল পালে তিনিচুকীয়া জিলাৰ আটাইকেইটা মহকুমাৰ অন্তৰ্গত ঠাইসমূহত ইতিমধ্যে একোখনকৈ ট্ৰাক্স ফৌজৰ সমিতিও গঠন কৰি দিছে যে যিকোনো বিনিময় যাতে ব্যৱসায় বাণিজ্যত প্ৰভাৱ পৰিব নোৱাৰে বা ব্যৱসায়ীসকলক অত্যাচাৰ কৰি বা অতিশয্যা চলাই বলপূৰ্বকভাৱে কোনো দল সংগঠনে বা সামাজিক সংগঠনেই চান্দা সংগ্ৰহ কৰিব নোৱাৰে তাৰ কাৰণে প্ৰশাসনে ইতিমধ্যে 144 ধাৰা জিলাখনত জাৰি কৰিছে আৰু তাৰ পিছতে ট্ৰাক্স ফ'ৰ্চ সমূহেও ইতিমধ্যে তেওঁলোকে ব্যৱসায়ীসকলৰ লগত বৈঠক বহিছে কেইবাখনো আৰু তাৰ পিছতে চোকা নজৰো ৰাখিছে যেহেতু তিনিচুকীয়া জিলা প্ৰশাসনৰ ওচৰত কেতবোৰ এই বিগত এটা মাহ ধৰি জিলাখনত বিভিন্ন সামাজিক সংগঠনসমূহে বলপূৰ্বকভাৱে বিভিন্ন ব্যৱসায়িক জোৰ-জুলুম কৰি ধন সংগ্ৰহ কৰি থকাৰ তথ্য তেওঁলোকৰ হাতত আছে আৰু তাৰ পিছতে তেওঁলোকে তৎপৰ হৈছে তিনিচুকীয়া জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে 144 ধাৰা জাৰি কৰিছে আৰু এই মুহূৰ্তত যেহেতু জিলা আয়ুক্ত স্বপ্নিল পাল ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে অকণমান মই এই বিষয়ে কথা পাতিব বিচাৰিছোঁ ছাৰ যেহেতু কালি দিনটোৰ পৰা তিনিচুকীয়া জিলাত 144 ধাৰা জাৰি কৰিছে বলপূৰ্বক ধন সংগ্ৰহ ধন দাবীৰ ওপৰত গতিকে এই বিষয়টোৰ ওপৰত অকণমান কথা পাতিব বিচাৰিছোঁ যে কোনোবা স্পেচিয়েলি সংগঠনৰ বিৰুদ্ধে কোনোবা ব্যৱসায়ীয়ে আপোনালোকক অভিযোগ দাখিল কৰিছিল নে আন কিবা তথ্য আছে আপোনালোকৰ আছে নাই আমি কমপ্লেইনছ পাই আছিলোঁ কোনোবা স্পেচিফিক অৰ্গেনাইজেশ্যনৰ এগেইনষ্টত নহয় বা কোনোবা স্পেচিফিক ব্যৱসায়ীয়েও আমাক এনেকুৱা দিয়া নাই বাট কণ্টিনিউৱাছলি লাষ্ট কিছু দিনৰ পৰা কণ্টিনিউৱাছ কমপ্লেইনছ আহিছে কি আকৌ মানে বলপূৰ্বকভাৱে মানে মোৰ অৰ্ডাৰটোতো আপুনি চাব ফ'ৰ্চফুল কালেকশ্যন চ' ফ'ৰ্চফুল কালেকশ্যনটো এলাউড নহয় এইটো অলৰেডি এটা ডিটেইলড গাইডলাইন হোম ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামে দিছিলে তাৰ পিছত কিছুমান একশ্যন হৈছিলে কিন্তু মাজত বস্তুটো বন্ধ হৈ গৈছিল কিন্তু যোৱা 1-2 মাহ ধৰি মই কণ্টিনিউৱাছ কমপ্লেইনছ পাই আছোঁ কি এনেকুৱা ধৰণৰ আকৌ হৈ আছে চ' ডেফিনেটলি যেতিয়া কমপ্লেইণ্ট পাই আছোঁ মানুহৰ হাৰাশাস্তি হৈছে তেতিয়া ডেফিনেটলি প্ৰশাসনৰ এইটো ডিউটি মই ভাবোঁ কি কিবা এটা একশ্যন লৈ পেলাইতো পাব্লিকৰ প্ৰব্লেমটো ছল্ভ কৰিব লাগিব এইকাৰণে 144 দিয়া হ'ল টাস্ক ফ'ৰ্চো বছৰ বনাই দিছে হয় এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে চাৰ্কেল ৱাইজ আমি অফিচাৰৰ নাম্বাৰ দি পেলাই কি কোনোবা যদি এনেকুৱা ভাবে কি তেওঁৰ এগেইনষ্টত বলপূৰ্বকভাৱে কালেকশ্যন কিবা চলি আছে তেওঁ ইমিডিয়েটলি এই নোডেল অফিচাৰক ফোন কৰিব লাগিব এই নোডেল অফিচাৰজন ইমিডিয়েটলি অ'চিক ইনফৰ্ম কৰি তাতে যাব এক্সামিন কৰিব সঁচা হয় না মিছা হয় যদি সঁচাকৈ হৈছে আমাৰতো এইটো ইটছ এ কাইণ্ড অফ ক্ৰাইম ইটছ এ ক্ৰাইম অনলি কি বলপূৰ্বকভাৱে কেনেকৈ ধন বিচাৰিব চ' তাৰপিছত এজ পাৰ ল একশ্যন হ'ব চ' বেচিকেলি টাস্ক ফ'ৰ্চটো ইমিডিয়েট মানে ৰিলিফৰ কাৰণে কিয় পাব্লিকে আমাক কয় 3-4 দিন পিছত হেৰি আহি কি এনেকুৱা হৈ গ'ল মোৰ লগত এনেকুৱা হৈ গ'ল তো তেনেকুৱা যাতে নহয় আমি পাব্লিককো এইটো চান্স দিলোঁ কি ডাইৰেক্টলি নোডেল অফিচাৰক ফোন কৰি পেলাই তেওঁলোকে স্পটত যাব এক্সামিন কৰিব কি কেনেকৈ কি হয় বেছড অন দেট ল উইল টেক ইটছ কোৰ্চ ছাৰ মৰাণ জনগোষ্ঠীৰ 6টাকৈ সংগঠনে অভিযোগ কৰিছে যে তিনিচুকীয়া জিলা প্ৰশাসনক একাংশ ব্যৱসায়ী বিপথে পৰিচালিত কৰিছে যিটো মৰাণ মহোৎসৱ তেওঁলোকে আয়োজন কৰিছে অহা 25-26 তাৰিখৰ পৰা চাওক এই 144 অৰ্ডাৰ বা টাস্ক ফ'ৰ্চ ফৰ্মেশ্যনততো কোনো স্পেচিফিক অৰ্গেনাইজেশ্যনৰ কথা লিখা নাই এই 144 অৰ্ডাৰে জাষ্ট চিম্পলি এটা কথা কৈছে কি ফ'ৰ্চফুল কালেকশ্যন অফ চান্দা ইজ বেণ্ড মানে উই প্ৰহিবিট ফ'ৰ্চফুল কালেকশ্যন অফ চান্দা না জিলা প্ৰশাসনে কোনোবা পাৰ্টিকুলাৰ অৰ্গেনাইজেশ্যনৰ কথা লিখিছে না কোনোবা স্পেচিফিক বিজনেছমেনৰ কথা লিখিছে চ' এতিয়া মানে এইটোৰ ৰিয়েকশ্যন বহুত হ'ব পাৰে চ' এইটোত মই কমেণ্ট কৰিব নাযাওঁ বাট না আমি স্পেচিফিকেলি কোনোবা অৰ্গেনাইজেশ্যনৰ কথা কৈছোঁ না কোনোবা হেৰি কৈছোঁ চ' ইটছ এ জেনেৰেল অৰ্ডাৰ কোনোবা যদি গাড়ীও ইনক্লুডেড যদি কোনোবা গাড়ীত বহিও কালেক্ট কৰি আছে ৰখাই এইটোও ইনক্লুডেড হ'ব চ' ইট ইজ এ জেনেৰেল অৰ্ডাৰ এপ্লিকেবল টু অল কোনো অৰ্গেনাইজেশ্যনৰ নাম মই ল'ব নিবিচাৰোঁ বিকজ অৰ্গেনাইজেশ্যন মানে তেওঁলোকৰো মানে মেইন দে আৰ লাইক ভেৰি ক্ল'জ টু দ্য পিপল জনগণৰ কাৰণে তেওঁলোকে কাম কৰে চ' অৰ্গেনাইজেশ্যন স্পেচিফিক অৰ্গেনাইজেশ্যনৰ কথা আমি লিখাও নাই কৰাও নাই এতিয়া যদি কোনোবাই পইণ্ট আউট কৰি আছে কিবা এইটো তেওঁলোকৰ ইছ্যু বাট জেনেৰেল অৰ্ডাৰ এইটো আৰু যিকোনো মানুহে এইটোৰ উলংঘন কৰিলে ডেফিনেটলি একশ্যন লোৱা হ'ব
আৰু এয়া আছিল তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নিল প্লাছ আৰু কালিৰ দিনটোত জিলাখনত ঘোষণা কৰা 144 ধাৰাৰ ওপৰত ইতিমধ্যে বিতংভাৱে আমাৰ জৰিয়তে সকলোখিনি কথা জিলা আয়ুক্তগৰাকীয়ে ব্যক্ত কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।